ৰাজ্যত অব্যাহত আছে অবৈধ কয়লা খনন কাৰ্বি আংলঙৰ কয়লাজানত চলি আছে ৰেড হল মাইনিং জিলাখনত অবৈধ কয়লা খননে ভাবুকি আনিছে পৰিৱেশ তথা জনজীৱনলৈ বেখাক্ত হৈ পৰিছে খোৱাপানী বিনষ্ট হৈছে খেতি পথাৰ কাৰ্বি আংলঙৰ অবৈধ কয়লা খনিত উপস্থিত অসম জাতীয় পৰিষদৰ প্ৰতিনিধি কয়লা খনি পৰিদৰ্শন কৰি চৰকাৰ তথা আৰক্ষীক তীক্ষ্ণ সমালোচনা অসম জাতীয় পৰিষদৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাতে অবৈধ কয়লা খনিত খনন চলি থকাৰ বিস্ফোৰক অভিযোগ অসম জাতীয় পৰিষদৰ লগতে তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙত অবৈধ কয়লাৰ বেহা চলি থকাৰ অভিযোগ আনে দলটোৰ নেতৃত্বই আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব অনুপ জ্যোতিনাথে মই বৰ্তমান উপস্থিত আছো 150 ফুট তলত আৰু 150 ফুট তলত এটা অবৈধ ৰেড হোল মাইনিং কাৰ্বি আংলঙৰ কয়লাজানৰ এই পাহাৰত কি ধৰণে অবৈধভাৱে ৰেড হোল মাইনিং চলি আছিল দিছপুৰৰ ছত্ৰছায়াত বুলি ইতিমধ্যে অভিযোগ উত্থাপন কৰি অহা হৈছে আৰু সমান্তৰালকৈ যি বাতৰি সেই বাতৰি সম্প্ৰচাৰ হৈ আহিছে মই সামগ্ৰিক গোটেই বিষয়টোৰ ওপৰত যে কাৰ্বি আংলঙত কি ধৰণে সম্ভৱ হৈছে অবৈধ ৰেড হোল মাইনিং গোটেই বিষয়টো বা এই গোটেই বিষয়টো দিছপুৰৰ ছত্ৰছায়া কি ধৰণে চলি আছে বা দিছপুৰৰ লাভালাভ কেনেকুৱা গোটেই বিষয়টো মই জানিব চেষ্টা কৰিম মোৰ লগত উপস্থিত আছে জনইন্তি মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আসলতে গোটেই বক্ষ যি বিদাৰণ কৰা হৈছে খান্দি পেলোৱা হৈছে লাভালাভ অংক গোটেই বিষয়টো ৰাজনীতিকৰণ গোটেই বিষয়টো ইয়াত কাৰ্বি আংলঙত আমাক কমন মাছসকলে ইগনৰেণ্ট বুলি ভাবি পেলাই ইয়াত ৰেড হোল মাইনিং চলি আছে দেখক চাওক আপোনালোকে 150 ফুট বা বেছিয়ে হ'ব তলত খান্দি পেলাই কিমান দিন খান্দিবলৈ সময় লৈছে ক'ব নোৱাৰোঁ খান্দি পেলাই ৰেড হোল 5টা ইয়াতে ৰেড হোল আছে আৰু ইয়াত অকল এইটো নহয় বেলেগ ঠাইতো বহুত আছে আৰু এইবিলাক কাম কৰাটো আমাৰ চিফ মিনিষ্টাৰে নাজানো বুলি ক'লে এইটো নহ'ব তেওঁ জানে তেওঁৰ ইচ্ছামতে তেওঁৰ অৰ্ডাৰ মতেহে চলাইছে আৰু আমাৰ বিজেপি চৰকাৰে এইটো কৰিছে আৰু ইয়াত ৰেড হোলত দুখীয়া মানুহক তেওঁলোকে খাবলৈতো একো নাই সেইকাৰণে ইমান দুখীয়া তেওঁলোকৰ ঘৰটো মাট প্লাষ্টাৰ ঘৰ খাবলৈ একো নাই মেডিকেল কৰিবলৈ একো নাই সেইকাৰণে তেওঁলোকে উপায় নোহোৱাকৈ ৰেড হোলত সোমাবলগীয়া হয় আৰু এক্সট্ৰেক্ট কৰিবলৈ কোল এক্সট্ৰেক্ট কৰিবলগীয়া হয় আৰু ইয়াত কিমান মানুহ মৰিছে এতিয়ালৈকে হিচাপ নাই আৰু যিমান ইয়াত কোল ইয়াৰ পৰা লৈ গৈছে চৰকাৰে কিন্তু টেক্সটো হ'লে পোৱা নাই কাৰণ এইবিলাক চব চুৰ কৰি পেলাইহে কৰিছে আৰু এইটো সকলো ইয়াত কি কয় এছপিয়ে জানে এছপিও তাৰ জড়িত আছে যদি জড়িত নাথাকে তেতিয়াহ'লে তেওঁ বন্ধ কৰিলেহেঁতেন কাৰণ এইটো ছিকিউৰিটি কথা তেওঁ আৰু ডিচিও জানে ডিচিও এইটো ইয়াৰ পৰা লাভ পাইছে এছপিও লাভ পাইছে ডিজিপিও ইয়াৰ পৰা লাভ পাইছে হোম মিনিষ্টাৰ গোটেইখিনি ইয়াৰ পৰা লাভ পাইছে আমাৰ তুলিৰাম ৰংহাং MP MLA CM EM সকলে চব ইয়াৰ পৰা লাভ কৰিছে কিন্তু মানুহবিলাক নকয় যে ইয়াত এই ৰেড হোলছ আছে বুলি নাই বুলি চৰকাৰে কৈ থাকে মই ডিমাণ্ড কৰে আমি দাবী কৰা কথাটো তেনেকুৱা যে কয়লা মাইনিং কৰিব নালাগে বুলি আমি নকওঁ সুপ্ৰিম কোৰ্ট জাজমেণ্টত লিখা আছে যে ট্ৰাইবেল এৰিয়াটো মাটিটো ট্ৰাইবেল মানুহৰ মাটি হয় আৰু মাটিৰ তলত যিটো আছে খনিজ গোটেইখিনি এইটো ট্ৰাইবেলসকলৰহে হয় বুলি কৈছে এতিয়া ট্ৰাইবেলসকলে কিন্তু মাইনিংটো আকৌ কৰা নাই দিছপুৰৰ পৰা কৰবাৰ পৰা দিল্লীৰ পৰা আহি পেলাই আকৌ মাইনিং কৰে ৰেড হোলটো এইটো ইয়াত লগতে আমাৰ কাৰ্বি লিডাৰসকলক ইয়াতে জড়িত কৰি ৰাখিছে সেইকাৰণে আইনটো কৰিব লাগে বুলি আমাৰ 6 শিডিউল পেৰাগ্ৰাফ 3 লিখা আছে পেৰাগ্ৰাফ 3 ক্লজ 1 সাব ক্লজ A তাত লিখা আছে যে আইনটো কৰিব লাগে এতিয়া 70 বছৰ বেছি হৈ গ'ল আইন এতিয়ালৈকে বনা নাই আমি দামী কৰোঁ কাউন্সিল সকলে কাৰ্বি আংলং কাউন্সিলে আইন বনাব লাগে আইন বনোৱাৰ পাছত নিয়ম মতে সেফলি কি কয় নিয়ন্ত্ৰণ কৰি ভালকৈ নিয়ন্ত্ৰণ কৰি টেণ্ডাৰ ইস্যু কৰি কোটেশন ইস্যু কৰিহে ইয়াত কাম কৰিব লাগে মাত্ৰ ৰুলিং পাৰ্টিসকলে কৰিব লাগে এই কাৰবাৰটো বন্ধ কৰিব লাগে আৰু আমি দাবী কৰিছোঁ এই আইনটো নবনোৱালৈকে
সেফটি মেজাৰ্ছ নোলোৱালৈকে এনভাইৰনমেণ্ট নষ্ট নহ'বলৈ এনভাইৰনমেণ্ট আইনটো কি কয় অবজাৰ্ভ নকৰালৈকে এই মাইনিংটো বন্ধ কৰিব লাগে ৰেড হোল হওক অপেন কাষ্ট হওক এইটো বন্ধ কৰিব লাগে সোনকালে আৰু সোনকালে লটো বনাব লাগে বুলি আমি দাবী জনাইছোঁ নকৰালৈকে আমি ডেমনষ্ট্ৰেশ্যন কৰি থাকিম যুঁজি থাকিম মুখ্যমন্ত্ৰীৰ লগত যে তুলিৰাম ৰংহাঙৰ ইমান এটা সুসম্পৰ্ক এই সম্পৰ্ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণৰ